টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত তথা বৃহত্তৰ মৰাণবাসী ৰাইজৰ সহযোগত এইবাৰ দশমবাৰ্ষিক কেন্দ্ৰীয় চুকাফা দিৱস আমি আয়োজন কৰিবলৈ গৈ আছোঁ 30 নৱেম্বৰ 1 আৰু 2 ডিচেম্বৰ। ইতিমধ্যে আমাৰ প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে আৰু 20% কাম আছে। অহা কালিৰ ভিতৰত আমাৰ গোটেই কামখিনি সম্পূৰ্ণ হ'ব। আমি এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত 30 নৱেম্বৰ পুৱা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি বিজয় ৰাজখোৱা ডাঙৰীয়া লগতে উদযাপন সমিতিৰ সভাপতি কন্দৰ্প সাগৰ দিহিঙীয়াৰ উপস্থিতিত আমি পতাকা উত্তোলন কৰিম আৰু তাৰ পিছতে আমাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি উপস্থিত থাকিব। মৈদাম তৰ্পণ আছে, চাউলুং চুকাফা প্ৰতিচ্ছবিত মাল্যাৰ্পণ আছে আৰু সেইদিনা আমি আমাৰে এজন প্ৰাক্তন সতীৰ্থ প্ৰায় 10 বছৰতকৈ অধিক কাল টাই আহোম যুৱ পৰিষদৰ লগতে আহোম জনগোষ্ঠীৰ কাৰণে তেওঁ বিভিন্ন কাম কৰি থৈ যোৱা এজন ব্যক্তি ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে। দামচাও মৌচুম গগৈ আৰু এজন ব্যক্তি সকলোৱে শ্ৰদ্ধাৰ, সকলোৱে চিনি পায়, দামচাও ভীমকান্ত বুঢ়াগোহাঁই হৰ্ণত মিষ্টাৰ মৰাণ দেহশ্ৰী প্ৰতিযোগিতা আমি আয়োজন কৰিম। এই প্ৰতিযোগিতা আমি প্ৰতি বছৰে আয়োজন কৰোঁ আৰু এইবাৰো আমি দশমবাৰ্ষিক কেন্দ্ৰীয় চুকাফা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিম। আৰু এজন আমাৰ মহান চাওফা চুপাৰফাৰ নামত মিষ্টাৰ অসম এখন আমি বডি বিল্ডিং কম্পিটিশ্যন আয়োজন কৰিম। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে বহু খেলুৱৈ আমাৰ লগত যোগাযোগ কৰিছে। তেওঁলোক আহি পানি মিষ্টাৰ চুপাৰফা এই খেলখনত অংশগ্ৰহণ কৰিব আৰু 1 তাৰিখৰ দিনা আমি কণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুকেইটা আমি প্ৰতিযোগিতা আয়োজন কৰিছোঁ। বিশেষকৈ টাই আহোমৰ কীৰ্তিচিহ্নৰ ওপৰত এইবাৰ আমি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ ক আৰু খ শাখাৰ ভিত্তিত আৰু সেইদিনাই আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি কুইজ প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু সেইদিনাই সন্ধিয়ালৈ আমি 4জন ব্যক্তিক আমি বিশেষ সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। এতিয়া আপোনালোকৰ মাধ্যমৰ যোগেদি আমি নামকেইটা অৱগত নকৰোঁ, তথাপিও এজন অসমৰ পশুপ্ৰেমী বুলি ক'ব লাগিব আৰু এজন ভাল খেতিয়ক, যিজন খেতিয়কে নৱপ্ৰজন্মক কেনেকৈ খেতি কৰিব লাগে এই আদৰ্শ দেখুৱাই থৈ গৈছে। ঠিক 2জন সাংবাদিক, যি 2জন সাংবাদিকে নিৰ্ভীকভাৱে কালৈ ভয় নকৰি সত্য বাতৰি প্ৰচাৰ কৰিছে, তেওঁলোকক 2জনক আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। আৰু সন্ধিয়ালৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভানুপ্ৰিয়া আৰু লক্ষদ্বীপৰ দ্বাৰা গীতৰ শৰাই আমি অনুষ্ঠিত কৰিছোঁ। 2 তাৰিখৰ দিনা অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় লোকসকল আহি মৰাণৰ পৰা এই তিলৈ গ্ৰাম্য বজাৰলৈ এটা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি উলিয়াইছোঁ। এই শোভাযাত্ৰাটো উলিওৱাৰ মূলতে আমাৰ হৈছে চাউলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত যেতিয়া এই ভূখণ্ডত প্ৰৱেশ কৰিছিলে তেতিয়া সকলো জাতি জনগোষ্ঠীক একত্ৰিত লৈ এখন বৰ অসম গৈছিলে আৰু তেওঁ আদৰ্শ আমি প্ৰতিফলন কৰিবৰ কাৰণে মৰাণ আইবিৰ পৰা তিলৈ গ্ৰাম্য বজাৰলৈকে এটা আমি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছোঁ। আৰু সেইদিনা সন্ধিয়ালৈ অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব লগতে এজন জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতৰ লোকৰ উপস্থিতিত আমি চাউলুং চুকাফাৰ বিষয়ে আলোকপাত কৰিম। চাউলুং চুকাফাই বৰ অসমৰ কাৰণে কিমান কাম কৰি থৈ গ'ল বা আহোম জনগোষ্ঠীয়ে বৰ্তমান কি কৰণীয় কাম আছে এই কামবোৰৰ ওপৰত আমি আলোকপাত কৰিম। আৰু সেইদিনা সন্ধিয়ালৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু বিকশিতা গগৈ দ্বাৰা গীতৰ শৰাই আমি অনুষ্ঠিত কৰিছোঁ। আপোনালোকৰ মাধ্যমৰ যোগেদি এই যি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ, সকলো ৰাইজৰ সহায় সহযোগিতা আমি একান্তৰে কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।